ঘটনাটো মানে এনেধৰণৰ যে মই যোৱা 8 তাৰিখ পৰহি মই 1:30 বজাত মই গুৱাহাটীৰ এখন মিটিঙত আছিলোঁ। তাতে মোক এজন সম্পৰ্কীয় মোৰ ভণ্টি হয়, তেওঁ এডভোকেট, তেওঁ মোক ফোনযোগে জনালে যে এনেকৈ দুখন কাগজ লৈ পেলাই আপোনাৰ চহীৰে কাগজ দুখন লৈ পেলাই আহিছে, জামিন আবেদন কৰিছে। তাৰপিছতে মই হোৱাটছএপত পঠাই দিলে। মই চালোঁ যে সেই দুখন কাগজ মোৰ চহী নহয় আৰু মোৰ চিলটো মোৰ চিল নহয়। গতিকে মোৰ স্বাভাৱিকভাৱে মই এটা হেৰি হৈ গ'ল আৰু লগে লগে মই কথাটো এটা তেওঁলোকক আমাৰ গাঁও প্ৰধানক কৈ তেওঁলোকক অফিচলৈ মতাই আনিলোঁ যে মৌজাদাৰ অফিচত যে এইটো কাম কিয় কৰা হৈছিল। তেওঁলোকে ভৰিয়াতে ধৰি ভুল কৰিলোঁ বুলিও কৈছে। সেই মানুহ দুজন হৈছে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ, তেওঁৰ নামটো প্ৰবীণ ভট্টাচাৰ্য আৰু আনগৰাকী খলগুৰি গাঁৱৰ ভেটখোৱা চুকৰ বীণা বৰা। এই দুগৰাকী ব্যক্তিয়ে কোনো এজন ব্যক্তিক জামিন ল'বৰ বাবে তেওঁলোকে মৌজাদাৰৰ ভুৱা চিল তৈয়াৰ কৰি, ডুপ্লিকেট চিল তৈয়াৰ কৰি এখন ভুৱা ৰচিদ, খাজানা পৰিশোধ কৰাৰ প্ৰমাণপত্ৰ ছপাই লৈ তেওঁলোকে মৌজাদাৰৰ ভুৱা চহীৰে জামিন আবেদন কৰিছিলে তেজপুৰৰ মহামান্য আদালতত। আৰু এই কথাটোত যেতিয়া গম পাইছোঁ তেতিয়া মই তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে জামুগুৰি আৰক্ষী থানাক ইমিডিয়েটলি কথাটো মই জনাইছোঁ। আৰু এতিয়া মই জানিছোঁ যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি লৈ আহিছে আৰু গোটেই কথাটো ওলাই পৰিব। জামুগুৰিহাটত এনেকুৱা এটা চক্ৰ হয়তো আছে যে যিটো এনেধৰণৰ কাৰবাৰবিলাক আগৰ পৰা কৰি আহিছে। আৰু এটা কথা আপোনালোকক জনাব লাগিব যে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি ৰাজহ বিভাগে বৰ্তমান যিটো চলিত বৰ্ষত, এতিয়া 1431 এই বৰ্ষটোত আমাৰ যিটো ৰাজহ, এইটো মেনুৱেলত নহয়, অফলাইনত নহয়, এইটো অনলাইন ছিষ্টেমত হ'ব। গতিকে আমাৰ CFR যোগেদি ৰাজহ সংঘৰ ৰচিদ বহীৰ যোগেদি এতিয়া কাকো ৰাজহ পৰিশোধৰ ৰচিদ দিয়া নহয়। গতিকে এই সুযোগটো তেওঁলোকে এনেধৰণে ল'ব নালাগিছিলে যে তেওঁলোকে গৈ ডুপ্লিকেট ৰচিদ বনাই লৈ ভুৱা চিল এটা তৈয়াৰ কৰি বনাই লৈ পেলাই এনেধৰণৰে আগবঢ়াটো কেৱল হয়। সেইটোৱে, এইটোতো আটাইতকৈ ডাঙৰ কাম, গুৰুত্ব অপৰাধ যে এখন মহামান্য আদালতক তেওঁলোকে এটা বিপথে পৰিচালিত কৰিব গৈছে এনেধৰণৰ জালিয়াতিৰে। গতিকে এইটো আচলতে শাস্তি হ'ব লাগে এওঁলোকৰ ওপৰত, মই সেই বুলি ভাবিছোঁ।